আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। দেৱব্ৰত শইকীয়া এবাৰ ইলেকশ্যন হাৰিব। হাৰাৰ পিছত বাইদেউক কৈ দেৱব্ৰত শইকীয়াক আমাৰ পাৰ্টিত লৈ লওঁ, কাৰণ হিতেশ্বৰ শইকীয়াৰ প্ৰতি মোৰ ঋণ আছে। গতিকে ইলেকশ্যনত হাৰাৰ পিছত বাইদেউক কৈ তেওঁক মই আমাৰ পাৰ্টিত লৈ লওঁ। আৰু দেৱব্ৰত শইকীয়াও বহুত বেছি সন্তুষ্ট নহয়। তেওঁৰো কথা বাৰ্তা আপোনালোকক মই কি ক'ম, কেমেৰাত কোৱাটো বাদ দিয়ক, অফ কেমেৰা কি কৈ থাকেতো আপোনালোকে জানি। আৰু মোক আপোনালোকে এনেই এইবিলাক সোধে, অফ কেমেৰাটো আপোনালোকক কংগ্ৰেছৰ চবেই কথা কৈয়ে থাকে, হয় নহয়? প্ৰদ্যুৎ বৰদলৈ 29ত হ'ব, লোকসভা ইলেকশ্যনৰ আগত। দেৱব্ৰত শইকীয়া 27ৰ ইলেকশ্যনৰ পিছত হ'ব, 27ৰ পিছত, 26ৰ পিছত মানে 27ত হ'ব। আৰু প্ৰদ্যুৎ বৰদলৈ 29ৰ আগে আগে হ'ব, কাৰণ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাতকৈ বেছি অপমান পাব। আজি মই ভৱিষ্যতবাণী কৰিছোঁ, প্ৰদ্যুৎ বৰদলৈ যিটো অপমান পাব সেইটো কোনেও ভাবিব নোৱাৰা অপমান পাব। তেওঁক আজি আপোনালোকে চাওক, মই আকৌ এবাৰ কৈছোঁ, 3জন পৰ্যবেক্ষক গৈছে, 3জনৰ লগত কাক দিছে? 3জন সংখ্যালঘু বিধায়ক। লোকসভা নিৰ্বাচনৰ নগাঁৱৰ পটভূমি তৈয়াৰ কৰা হৈছে। গৌৰৱ গগৈয়ে ভাবে যে 29ত দিল্লীত কংগ্ৰেছৰ চৰকাৰ আহিব, তেওঁ দিল্লীত মন্ত্ৰী হ'ব, তাৰ পিছত তেওঁ 31ত অসমত ইলেকশ্যন খেলিব। তেওঁৰ 26ৰ ইলেকশ্যনক লৈ তেওঁ কোনো প্লেনিং নাই। তেওঁৰ গোটেই প্লেনিংটো হ'ল 29ৰ ইলেকশ্যন। আৰু যোৰহাটত 29ত তেওঁ জিকিবই নোৱাৰে। সমষ্টিও পৰিৱৰ্তন হ'ব, ডিলিমিটেশ্যন হ'ব, 30% মহিলাৰ চিট হ'ব। যোৰহাটৰ কি ছেভ হয় কোনেও নাজানে। গতিকে তেওঁ নগাঁও মৰিগাঁও জিলাৰ যিটো মুছলিম কনষ্টিটুৱেঞ্চি হ'ব, গৌৰৱ গগৈয়ে তাত MP খেলিব। সেইকাৰণে ৰকিবুল হুছেইনক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ ল'ৰাকো এইবাৰ টিকট দিব, ৰকিবুল হুছেইনকো টিকট দিব। লাহে লাহে পাৰ্টিৰ সৰ্বময় কৰ্তৃত্ব ৰকিবুল হুছেইনৰ ওচৰত যাব। প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সংঘাত মইতো ক'ব নালাগে। প্ৰদ্যুৎ বৰদলৈ পাৰ্টিত এলাগী হৈ যাব কমপ্লিট, আৰু 29ৰ আগত তেওঁ বিজেপিত যোগদান কৰিব। দেৱব্ৰত শইকীয়া যেতিয়ালৈকে MLA থাকে তেওঁ যোগদান কৰিব।